আজি আমি এটা বাতৰি পৰিবেশন হৈছিল আমাৰ মতিঝৰা গাঁৱৰ মুছলঝৰা প্ৰাইমাৰীৰ অন্তৰ্গত। ইয়াতে ৰাস্তাটো মানে বহুত বেয়া, সেইটো আমি বাতৰিত পোৱাৰ পিছতে আমাৰ সন্মানীয় বিটিআৰৰ চিফ তথা আমাৰ দলৰ সভাপতি প্ৰমোদ বড়ো ছাৰৰ নিৰ্দেশ মৰ্মে আজি আমি ইয়াতে আহিছোঁ। আমি ৰাস্তাটো চাইছোঁ, বহুত জৰাজীৰ্ণ অৱস্থাত আছে আৰু অলৰেডি আমি এইটো লিষ্টতো দিছিলোঁ, যদিও এতিয়া খুব বেছি অসুবিধা হোৱাৰ কাৰণে ৰাইজৰ আমি সোনকালে এই কামটো কৰাৰ কাৰণে আমাৰ সন্মানীয় ছাৰে, আমাৰ বিটিআৰৰ চিফ প্ৰমোদ বড়ো ছাৰে আমাক নিৰ্দেশ দিছে। সেইকাৰণে আজি আমি ইয়াতে আমাৰ প্ৰাইমাৰী কমিটি, লগতে VCDCৰ আমাৰ চেয়াৰপাৰ্চন, ব্লক কমিটি আৰু মই নিজেই ইয়াতে এজ এ কোঅৰ্ডিনেটৰ আহি আমি ভিজিট কৰিছোঁ। হয়, তাতে বহুত বেয়া লাগিছে, দুখজনক কথা। এনে মহিলাসকলে জানে সেইটো সময় বহুত মানে কষ্টকৰ সময়, আৰু সেনেকা এটা সময়ত এই ৰাস্তাৰ কাৰণে ইমান কষ্ট পাইছে। সেইটো চাইয়ে আমি যদিও আমি কেইদিনমান পিছত কামটো কৰিলেও হয়, এইকাৰণে আমি তাততীয়াকৈ কামটো কৰাৰ কাৰণে নিৰ্দেশ হিচাপে, ছাৰৰ নিৰ্দেশ হিচাপে আৰম্ভ হ'ব। আমি আজিৰে পৰা মানে যিখিনি পানী জমা হৈ আছে সেই পানীখিনি অলপ কি কৰাৰ কাৰণে, ক্লিয়াৰ কৰাৰ কাৰণে এনে আমাৰ লগাই দিয়া হৈছে মানুহ, আৰু অহাকালিৰ পৰাই আমাৰ চেণ্ড গ্ৰেভেলৰ কামখিনি ষ্টাৰ্ট কৰা হ'ব। আৰু এইটো খুব বেয়া লাগিছে, 17 বছৰৰ পৰা এনেকা এটা কষ্টকৰ পৰিৱেশত তেওঁলোকে আছে। আমাৰ চৰকাৰ অহাৰ পিছত আমি লিষ্টো কৰিছোঁ, কৰাৰ কাৰণে আমি প্ৰস্তুতিও লৈছিলোঁ, কিন্তু এইখিনি সময়তে এটা এনেকা বেয়া দুখজনক ঘটনা হ'ল, যিহেতু আমি এইটো কামেই আগত কৰাৰ কাৰণে এতিয়া পদক্ষেপ লোৱা হৈছে। চাওক, বিগত 17 বছৰে তেওঁলোকে কেনেকা এটা পৰিৱেশত ৰাখিলে মানুহখিনি, অন্যান্য অসুবিধাটো আছেই, তাৰ লগতে আমাৰ ৰাস্তা ঘাট, বিশেষকৈ গুমা সমষ্টি হিচাপে ৰাস্তা ঘাটৰ কামখিনি একেবাৰেই হোৱা নাই। আমি যিমানখিনি পাৰিছোঁ কৰি আছোঁ, আৰু সৰু সুৰাবিলাক আমি নিজাববীয়াকৈও বহুতখিনি আমি ৰিপেয়াৰিঙৰ কামবিলাক কৰিছোঁ। আৰু এতিয়াও আমি কেইটামান কাম কৰাৰ মানে কিছুমান কাম কৰাৰ কাৰণে আমি প্ৰস্তুতি হাতত লৈছোঁ। অতি শীঘ্ৰে আমি এইখিনি মানে মানুহৰ সাধাৰণ ৰাইজে যাতে চলাচল কৰাত অসুবিধা নহয়, তাৰ কাৰণে আমি পদক্ষেপ ইতিমধ্যে হাতত লোৱা হৈছে। আৰু কি আপোনালোকে চাওক, এই 17 বছৰত তেওঁলোকে কি কৰিলে? 17 বছৰ ইমান কম সময় নহয় না, ইমান ডাঙৰ এটা সময়ত এইখিনি অসুবিধাই তেওঁলোকে আঁতৰাব পৰা নাই। ৰাস্তা ঘাটৰ ইমান বেয়া অৱস্থা, নিজে চালেও আমাৰ আচৰিত লাগে যে গুমা সমষ্টিত 3বাৰ কণ্টিনিউ থকাৰ পিছতো এজ এ MCLA তেওঁলোকে ইমান মানে একো গুৰুত্বই দিয়া নাই। অকল গুমা সমষ্টিৰ মানে ভোটটো জিকিছে ঠিকেই, কিন্তু কামত একো কৰা নাই। আজি আপোনালোকে নিজেই চাই আছে, আপোনালোকে তো আমাতকৈ বেছি জানে কিমান অসুবিধা আছে ৰাস্তা ঘাটৰ। এই এটা নহয়, বহুতখিনি অসুবিধা আছে। এইটোৱে ক'ব খুজিছোঁ যে 17 বছৰত তেওঁলোকে কি কৰিলে? অকল নিজৰ ফালেহে কৰিলে, নিজৰ কামখিনি তেওঁলোকে স্বাৰ্থ সিদ্ধি কৰিলে, ৰাইজক বুৰ্বক বনাই ভোটখিনি ল'লে, আৰু বাকী কামখিনি একো নহ'ল সমষ্টিৰ। গতিকে আমি UPPL হিচাপে আমি এতিয়া যিখিনি পৰিকল্পনা কৰিছোঁ, বা আগন্তুক সময়ত আমি এইটো মানে একেবাৰে চিয়'ৰ হৈ গৈছে যে গুমা সমষ্টি আমি UPPLে জিকিম। আমি জিকাৰ পিছত আমি গোটেইখিনি যিখিনি কাম আছে কৰিব লগা ৰাইজৰ কাৰণে, আমি কৰিবলৈ প্ৰস্তুত আছোঁ।